অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঊনবিংশতিতম কেন্দ্ৰীয় সাধাৰণ অধিৱেশন আৰু লগতে অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অহা 17, 18, 19 অক্টোবৰত আমি মৰিয়নি মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ আৰু আজি মাংগলিক কৰ্মৰ যোগেদি আমি লাই খুঁটা স্থাপন কৰোঁ আমাৰ এই ঊনবিংশতিতম অধিৱেশনৰ। আমাৰ এই অধিৱেশন আচলতে অসমৰ 16খন জিলাৰ প্ৰতিনিধি 54টা শাখাৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব আটছা আৰু আটোৱাৰ সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ বিভিন্ন প্ৰান্তৰ ৰাইজ প্ৰাক্তন আটছাৰ নেতা সকলো ইয়াতে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। আমি 17 অক্টোবৰ তাৰিখে আমি গ্ৰন্থমেলা লগতে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি হ'ব, মুখ্য দুৱাৰ মুকলি হ'ব। সমান্তৰালভাৱে 18 তাৰিখ আচলতে আমি অসমৰ জাতীয় জীৱনৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ শিল্পী মহান এগৰাকী শিল্পী সদ্যপ্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক আমি উৎসৰ্গা কৰি তেখেতৰ এক সংগীত প্ৰতিযোগিতা 18 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই অধিৱেশনত আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই 19 তাৰিখে যি সাংস্কৃতিক সন্ধিয়া তাত সংগীত পৰিৱেশন কৰিব বুলি ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছিল। যি এগ্ৰিমেণ্টৰ সামান্য কিছুমান কামহে মাত্ৰ আনুষ্ঠানিকতা বাকী আছিল, কিন্তু আমাৰ সকলোকে কন্দুৱাই তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল, যাক লৈ আমি সঁচাই অত্যন্ত ম্ৰিয়মান। যাৰ কাৰণে আমি সাংস্কৃতিক অনুষ্ঠানৰ যি আড়ম্বৰপূৰ্ণ যি অনুষ্ঠান আছিল সেই অনুষ্ঠান আমি হয়তো যিধৰণে ভাবিছিলোঁ তেনেকৈ কৰিব নোৱাৰিম। গতিকে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি 18 তাৰিখ দিনটো আমি সংগীত প্ৰতিযোগিতা জুবিন গাৰ্গৰ সংগীত এক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। আমি 19 তাৰিখৰ দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ যি মুকলি সভা তাত মুখ্য অতিথি হিচাপে তেখেতে উপস্থিত থাকিব আৰু লগে লগে অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰকে প্ৰমুখ কৰি এই সংগঠনসমূহৰ মূল নেতৃত্ব ইয়াতে উপস্থিত থাকিব। আৰু উক্ত দিনা আমি যি আমাৰ 12 সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাত 24টা বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। তো আশা কৰিম যে এই যি আমাৰ আটছাৰ কেন্দ্ৰীয় অধিৱেশন ঊনবিংশতিতম যি অধিৱেশন এই অধিৱেশন মৰিয়নি মহাবিদ্যালয় খেলপথাৰত অত্যন্ত সুন্দৰভাৱে আড়ম্বৰপূৰ্ণভাৱে আমি অনুষ্ঠান কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।